ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ যিটো আমি পাঠ শিকাই আছিলোঁ, আলোচনা কৰি আছিলোঁ, অৰ্থনীতি বিজ্ঞানৰ প্ৰথম পাঠটো অৰ্থনীতিৰ মৌলিক বিষয়সমূহ, তাৰ তৃতীয় ক্লাছটোলৈ আহিছোঁ। ইতিমধ্যে আমি আলোচনা কৰি আছিলোঁ অৰ্থবিজ্ঞান কাক কয়, অৰ্থবিজ্ঞানৰ উৎপত্তিৰ ফালৰ পৰা ইয়াৰ অৰ্থ কি, লগতে অৰ্থবিজ্ঞানৰ বিভিন্ন সংজ্ঞা। এতিয়া আহিছোঁ ইয়াৰ নেক্সট পাৰ্টলৈ, আৰু নেক্সট পাৰ্টটো হ'ল প্ৰথমতে আমি আলোচনা কৰিম অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা। অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা। অৰ্থবিজ্ঞান আমি কি অধ্যয়ন কৰিব লাগে, অৰ্থবিজ্ঞানৰ আমাৰ প্ৰয়োজনীয়তা কি? তোমালোকে চাবা, এখন সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ হ'লে ছাত্ৰ ছাত্ৰীৰ লগতে নাগৰিকৰ সচেতনতা অতিকে প্ৰয়োজন। অৰ্থবিজ্ঞানৰ অধ্যয়নে এই সচেতনতা আনি দিয়ে। যেনে যে তোমালোকে চাবা, এখন যদি সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ লাগে, তেতিয়াহ'লে আমাৰ ছাত্ৰ সমাজৰ লগতে সাধাৰণ নাগৰিকৰো সচেতনতা লাগিবই। আমাৰ সচেতনতা নোহোৱাকৈ এখন সুস্থ সবল গণতন্ত্ৰ কেতিয়াও প্ৰতিষ্ঠা নহয়। এতিয়া এই যি আমাৰ সচেতনতা, আমাৰ এৱাৰনেছ, এইটো কিহে আনি দিয়ে? অৰ্থবিজ্ঞানৰ অধ্যয়নে। এতিয়া কেনেকৈ আনিব, কি কি পইণ্ট আছে, কোনবিলাক জ্ঞান আমাৰ হ'লে, কোনবিলাক অৰ্থবিজ্ঞানৰ জ্ঞান আমাৰ হ'লে আমি এখন সুস্থ সবল গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিম, সেই পইণ্টকেইটা আমি আলোচনা কৰিম। আৰু সেইকেইটা পইণ্ট আলোচনা কৰিলে গম পাম যে অৰ্থবিজ্ঞানৰ আমাৰ কিয় প্ৰয়োজনীয়তা আছে সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ, যিবোৰে আমাৰ সচেতনতা আনে। প্ৰথমতে চাবা, যিবোৰ কৰদাতা আছে, কৰদাতা টেক্স পেয়াৰ, যেনে আমি চাকৰিয়াল মানুহখিনি, ডাঙৰ ডাঙৰ ব্যৱসায় কৰা মানুহখিনি, মানে যিবোৰ মানুহৰ বছৰি আয় 5 লাখতকৈ বেছি, সেইখিনি মানুহ কৰদাতাৰ ভিতৰত পৰে। এতিয়া কৰদাতাই জানিব বিচাৰে চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে, তাক ব্যয় ক'ত কৰে, ব্যয় কৰোঁতে কি নীতি মানে, লগতে সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছেনে আদি। আমাৰ যিখিনি কৰদাতা আছে, মানে আমি সদায় জানিব বিচাৰিম কি, যে চৰকাৰে ৰাজহ কিদৰে সংগ্ৰহ কৰে, আমাৰ পৰা যি কৰবোৰ সংগ্ৰহ কৰি আছে কেনেকৈ সংগ্ৰহ কৰে, তাক ব্যয় ক'ত ক'ত কৰে, কেনেকৈ কৰে, দেশৰ উন্নতিৰ কি কি শিতানত ব্যয় কৰে, লগতে ব্যয় কৰোঁতে চৰকাৰে কিবা এটা নিৰ্দিষ্ট নীতি মানি চলিছে নেকি, লগতে এই সংগৃহীত ৰাজহ, আমাৰ পৰা যিখিনি ৰাজহ চৰকাৰে পাইছে সেইখিনি উচিতভাৱে ব্যৱহাৰ হৈছেনে নাই, সেইখিনি কোনে জানিব বিচাৰিব? কৰদাতাসকলে। আৰু এই জ্ঞানটো আমাক কোনে দিব? যদি আমি অৰ্থনীতি বিজ্ঞানৰ ভালকৈ অধ্যয়ন কৰোঁ, তেতিয়াহ'লে এই জ্ঞানটো পাম। দ্বিতীয়তে চোৱা, সমাজ সংগঠক বা সমাজ সংস্কাৰকসকলে ব্যাপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰণবোৰ সহিয়াই চাব। অৰ্থাৎ যিখিনি সমাজ সংগঠক বা সমাজ সংস্কাৰক আছে, তেওঁলোকে কি চাব বিচাৰে? যে আমাৰ দেশখনত যে এই ব্যাপক হাৰত, গভীৰ হাৰত দৰিদ্ৰ হৈ আছে, এই দৰিদ্ৰতাৰ কাৰণবোৰ কি, এই কাৰণবোৰ সহিয়াই চাই এইবোৰ কেনেকৈ নিৰ্মূল কৰিব পাৰে, এই গোটেইবিলাক কথা জানিব বিচাৰিব। গতিকে তাৰ কাৰণে সমাজ সংগঠকসকলে কি পঢ়িব লাগিব? অৰ্থনীতি। নেক্সট, সচেতন গ্ৰাহক হিচাপে আমি, গতিকে সচেতন গ্ৰাহক বুলি ক'লে চব পঢ়িব, A to Z, সকলো নাগৰিক। সচেতন গ্ৰাহক হিচাপে আমি জানিব বিচাৰিম যে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধিৰ কাৰণ কি, বিশ্বায়ন বা গোলকীকৰণ কি, ইয়াৰ সুফল কুফল কি, অৰ্থনৈতিক বিকাশ কি, অৰ্থনৈতিক উন্নয়ন কি, এই গোটেইবোৰ বিষয়ে জানিব বিচাৰিব সচেতন গ্ৰাহক হিচাপে আমি সকলোৱে এই বস্তুটো জানিব বিচাৰিম যে বজাৰত যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে, ইয়াৰ কাৰণ কি, কি কাৰণে মূল্য বৃদ্ধি হৈছে,
লগতে আজি যি বৰ্তমান বিশ্বায়নৰ যুগ বুলি কওঁ, যাক আমি গোলকীকৰণ বুলিও কওঁ, কি তাৰমানে এই বিশ্বায়ন ধাৰণা তোমালোকে পিছত গম পাবা। বিশ্বায়ন মানে এই গোটেই পৃথিৱীত যি বস্তুবোৰ যি আদান প্ৰদান হৈ আছে, আমাৰ বস্তু আমেৰিকাত বিক্ৰী হৈছে, আমেৰিকাৰ বস্তু ইয়াত বিক্ৰী হৈছে, হয়তো ইয়াৰ বস্তু চীনত বিক্ৰী হৈছে, চীনৰ বস্তু জাপানত বিক্ৰী হৈছে সহজতে। জাপানৰ মানুহে আহি ইয়াত উদ্যোগ খুলিছে, আমাৰ মানুহ গৈ জাপানত উদ্যোগ খুলিছে। এই গোটেইবোৰ হ'ল বিশ্বায়নৰ এটা এটা অংশ। গতিকে এই গোটেইখিনি বস্তু কোনে জানিব বিচাৰিব? সচেতন গ্ৰাহক হিচাপে আমি সকলোৱে। গতিকে এই সকলোবোৰ জ্ঞান আমি ক'ৰ পৰা পাম? অৰ্থবিজ্ঞানৰ পৰা পাম। আৰু সেইকাৰণে অৰ্থবিজ্ঞান অধ্যয়নৰ আমাৰ প্ৰয়োজনীয়তা আছে এই কাৰণতে। ইয়াত লিখা হৈছে, তোমালোকে চোৱা, যে এইবোৰ কাৰণতেই আমাৰ অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। গম পালা তোমালোকে? প্ৰথম পইণ্টটো ক'লো কি, যে কৰদাতা হিচাপে আমি জানিব বিচাৰিম চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে, সংগৃহীত ৰাজহ কেনেকৈ ব্যয় কৰে, ব্যয় কৰোঁতে কি নীতি মানি চলে, লগতে সংগৃহীত ৰাজহবোৰৰ উচিত ব্যৱহাৰ হৈছেনে নাই, এইটো জানিব বিচাৰিব কৰদাতা হিচাপে যিখিনি কৰদাতা মানুহ আছে। গতিকে এই গোটেইখিনি নলেজ আমি ক'ৰ পৰা পাম? অৰ্থবিজ্ঞানৰ পৰা। তাৰপিছত সমাজ সংগঠক বা সমাজ সংস্কাৰকসকলে মানে দৰিদ্ৰতাৰ কাৰণসমূহ ফহিয়াই চাব বিচাৰিব, ইয়াক নিৰ্মূল কৰাৰ কাৰণসমূহ ফহিয়াই চাব বিচাৰিব। আৰু এই নলেজটো, এই জ্ঞানটো ক'ৰ পৰা পাম? অৰ্থবিজ্ঞানৰ পৰা। সচেতন গ্ৰাহকে কি জানিব বিচাৰিব? অত্যাৱশ্যক সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণ কি, বিশ্বায়ন কি, ইয়াৰ সুফল কি, অৰ্থনৈতিক বিকাশ কি, অৰ্থনৈতিক উন্নয়ন কি, এই গোটেইবোৰ বস্তু ক'ৰ পৰা গম পাম? অৰ্থবিজ্ঞানৰ পৰা গম পাম। আৰু সেইকাৰণে কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয়, সাধাৰণ নাগৰিকৰো অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা আছে এনেবোৰ কাৰণতে। গম পাইছা? ছাত্ৰ ছাত্ৰীসকল, এই পইণ্টটো তোমালোকৰ প্ৰথমতে আছিল, কিন্তু মই ভাবিছোঁ প্ৰথমতে এইটো শিকোৱাৰ তোমালোকৰ প্ৰয়োজনীয়তা নাছিল, সেইকাৰণে মই তোমালোকৰ এইটো সংজ্ঞাবোৰ আলোচনা কৰাৰ পিছত এই পইণ্টটো আলোচনা কৰিলোঁ। হ'ল? এতিয়া আমি ইয়াৰ নেক্সট পইণ্টটোলৈ আহিছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আছে তোমালোকে জানিব লাগিব, সেইটো হ'ল অৰ্থবিজ্ঞানৰ পৰিসৰ। অৰ্থবিজ্ঞানৰ পৰিসৰ, স্কোপ অফ ইকনমিক্স। এনে পৰিসৰ বুলি ক'লে কি বুজা তোমালোকে? পৰিসৰ মানে কি? ইয়াৰ ব্যাপকতা। অৰ্থবিজ্ঞানৰ পৰিসৰ মানে কি? যে অৰ্থবিজ্ঞানে কোনবোৰ বিষয়বস্তুক অধ্যয়ন কৰে, অৰ্থবিজ্ঞানৰ মানে ভিতৰত কোনবোৰ বস্তু পৰে, কোনবোৰ বিষয়বস্তু অৰ্থবিজ্ঞানৰ ভিতৰত পৰে যিবোৰ ই অধ্যয়ন কৰে। চ' প্ৰথমতে যদি চাওঁ, আমি একদম ফাৰ্ষ্ট পইণ্টতে আমি চাব লাগিব যে ফাৰ্ষ্ট পইণ্টত আমি পাম ভোগ কাৰ্য। ভোগ কাৰ্য মানে তোমালোকে ভোগ কাৰ্য কনজামশ্যন, ভোগ কাৰ্য মানে তোমালোকে নাভাবিবা যে খোৱাটোকে ভোগ কাৰ্য কয় নেকি? নহয়। ভোগ মানে খোৱাটোৱে ভোগ কাৰ্য নহয়। অৰ্থনীতিৰ ক্ষেত্ৰত যদি আমি ভোগ কাৰ্যৰ কথা কওঁ, তেতিয়াহ'লে প্ৰথমতে জানিব লাগিব ভোগ। ভোগ মানে খোৱা নহয়, ভোগ মানে আমাৰ অভাৱ দূৰ কৰা কাৰ্যকলাপেহে হ'ল ভোগ। আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপ। গতিকে মোৰ ভোক লাগিছে, মই ভাত খাইছোঁ, সেইটোও ভোগ হ'ব, কাৰণ মোৰ অভাৱ কি? মোৰ ভোগটো। আনহাতে এতিয়া ধৰা গৰমত মোৰ ভোগটো কি হ'ব? যে ফেনখন যেতিয়া চলাই দিম, তেতিয়াহ'লে মোৰ অভাৱটো দূৰ কৰিব, যে গৰম হৈছে, এতিয়া মই ফেনখন চলাই দিছোঁ। গম পাইছা? গতিকে আমাৰ অভাৱ দূৰ কৰা কাৰ্যকলাপে হৈছে ভোগ। চ' ভোগৰ বিষয়ে ইয়াত আলোচনা কৰা হয়। লগতে ভোগ কাৰ্যৰ লগত জড়িত বিভিন্ন বিধি জড়িত হৈ থাকে ইয়াত, সেইবোৰ গোটেইবিলাক ইয়াত আলোচনা কৰা হয়। নেক্সট দ্বিতীয় পইণ্টটো আছে উৎপাদন, প্ৰডাকশ্যন। যে প্ৰডাকশ্যন মানে উৎপাদন মানে আমি জানো যে উপযোগী বা আমাৰ কাৰণে প্ৰয়োজনীয় বস্তু বা সেৱা সৃষ্টি কৰাটোৱে হ'ল উৎপাদন। গতিকে এই উৎপাদনৰ কথাও ইয়াত আলোচনা কৰা হয়। লগতে মনত ৰাখিবা, উৎপাদনৰ 4টা উপাদান আছে: ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। ভূমি, শ্ৰম, মূলধন আৰু সংগঠনৰ কথাও ই আলোচনা কৰে। লগতে উৎপাদনৰ বিভিন্ন বিধি, উৎপাদকৰ ভাৰসাম্য, আৰ্থিক অৱস্থা আদিও আলোচনা কৰে। নেক্সট ডিষ্ট্ৰিবিউশ্যন, বিতৰণ। বিতৰণ মানে তোমালোকে জানা, এই সামগ্ৰীৰ যিখিনি উৎপাদন কৰা হয়, উৎপাদন কৰা সামগ্ৰীখিনি যেতিয়া উপভোক্তাৰ মাজত ভাগ কৰি দিয়া হয়, সেইটোৱে হ'ল বিতৰণ। গতিকে ই বিতৰণৰ বিধিসমূহ আলোচনা কৰে। কেনেকৈ বিতৰণ কৰিব লাগে যাতে সকলো নাগৰিকে ভোগ কৰিব পাৰে, এই গোটেইবোৰ কথা আলোচনা কৰে। বিনিময়
আমি সকলোৱে জানো যে কোনো এটা বস্তু বা সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা, এঠাইৰ পৰা আন ঠাইত বিক্ৰী কৰা, ইয়াত বিভিন্ন ধৰণৰ হ'ব পাৰে। এটা ইণ্টাৰনেল ট্ৰেডো হ'ব পাৰে, এটা ইণ্টাৰনেশ্যনেল ট্ৰেডো হ'ব পাৰে। যে ইণ্টাৰনেল ট্ৰেডটো কি, দেশৰ ভিতৰত যেতিয়া বিনিময় হ'ব সেইটো ইণ্টাৰনেল ট্ৰেড। এক্সটাৰ্নেল ট্ৰেড কি বা ইণ্টাৰনেশ্যনেল ট্ৰেড কি, যিটো দুখন দেশৰ মাজত বিনিময় হ'ব, কিনা বেচা হ'ব। গতিকে এই বিনিময়খিনিও ক'ত আলোচনা কৰা হয়, অৰ্থবিজ্ঞানৰ ভিতৰত। তাৰপিছত মুদ্ৰা মানি, যে এতিয়া আমাৰ আগতে কি আছিল, বিনিময় প্ৰথা আছিল, য'ত বস্তুৰ সলনি বস্তু আদান প্ৰদান হৈছিল। কিন্তু যেতিয়া আমাৰ মুদ্ৰা হ'ল, মুদ্ৰাৰ সৃষ্টি হ'ল, মুদ্ৰাৰ সৃষ্টি হোৱাৰ লগে লগে বস্তুৰ সলনি বস্তুৰ আদান প্ৰদান ছিষ্টেম গুচি গ'ল। আমি যিকোনো এটা বস্তু কিনিব লাগিলে আমি কেনেকৈ কিনিম, মুদ্ৰাৰ মাধ্যমত কিনিম। গম পালা? চ' ইয়াত অৰ্থবিজ্ঞানত মুদ্ৰাৰ কথা আলোচনা কৰা হয়, মুদ্ৰাৰ প্ৰকাৰ আলোচনা কৰা হয়, মুদ্ৰাৰ ভূমিকা, মুদ্ৰাৰ কাৰ্যাৱলী, এই গোটেইখিনি আলোচনা কৰা হয়। তাৰপিছত আহিব আয়, ইনকাম। যে আয় বুলি ক'লে আমাৰ জনমূৰি আয় আছে, ৰাষ্ট্ৰীয় আয় আছে, এইবোৰ আলোচনা কৰা হয়। লগতে ইয়াৰ বৃদ্ধি কেনেকৈ হয়, ইয়াৰ বিকাশ কেনেকৈ হয়, কেতিয়া আয় কমিব পাৰে, এই গোটেইবোৰ কথা অৰ্থবিজ্ঞানত আলোচনা কৰা হয়। নেক্সট 7 নম্বৰতে ৰাজহুৱা বিত্তবিজ্ঞানৰ কথাও আলোচনা কৰা হয়। ৰাজহুৱা বিত্তবিজ্ঞানত কি পৰিব, যে চৰকাৰী আয়, চৰকাৰী ব্যয়, চৰকাৰী ঋণ, যে চৰকাৰী কি আয় হৈছে, চৰকাৰী কি ব্যয় হৈছে, চৰকাৰীভাৱে কি ঋণ লোৱা হৈছে, এই গোটেইখিনি বস্তুৰ অধ্যয়নে হৈছে ৰাজহুৱা বিত্তবিজ্ঞান। আৰু ৰাজহুৱা বিত্তবিজ্ঞানটো ক'ত পৰিব, অৰ্থবিজ্ঞানত পৰিব। কল্যাণকামী অৰ্থনীতি, যে কল্যাণকামী অৰ্থনীতি কি, যে কেৱল আমি ভোগ কৰা, উৎপাদন কৰা, বিতৰণ কৰা, মুদ্ৰাৰ সৃষ্টি, আয় কৰা, এইবোৰতে আমি সীমাবদ্ধ থাকিলে নহ'ব। আমি কি কৰিব লাগিব, অৰ্থনীতিটো কি হ'ব লাগিব, কল্যাণকামী হ'ব লাগিব। অৰ্থনীতিটো কল্যাণকামী মানে কি, অৰ্থনীতিটো এনেহেন হ'ব লাগিব যাতে ই সমাজৰ কল্যাণ কৰে। অৰ্থনৈতিক কাৰ্যকলাপসমূহে যাতে সমাজৰ কল্যাণ কৰে তাৰ ওপৰত গুৰুত্ব দিব লাগিব। আমি আগতে এটা কথা আলোচনা কৰিছিলোঁ যে মদ, ভাং, সেইবোৰো তোমাৰ কি, অৰ্থনৈতিক সামগ্ৰী, কিন্তু সেইবোৰে জানো কল্যাণ কৰে সমাজৰ, নকৰে। গতিকে অৰ্থনীতিত এইটো বিষয়ৰ ওপৰতো বৰ্তমান গুৰুত্ব দিয়া হৈছে যে আমি সেইবোৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিব লাগে, সেইবোৰ বিতৰণ, সেইবোৰ বিনিময়, সেইবোৰ উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগে যিবোৰে সমাজৰ কল্যাণ কৰে। গতিকে এইটো বৰ্তমান অৰ্থনীতি বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিষয়। নেক্সট 9 নম্বৰতে আছে পৰিৱেশীয় অৰ্থনীতি। এইটো এটা বিৰাট গুৰুত্বপূৰ্ণ কথা। পৰিৱেশীয় অৰ্থনীতিত কি আছে, যে পৰিৱেশীয় অৰ্থনীতিত মানে কি, এই আমাৰ যি উৎপাদন, বিতৰণ, ভোগ কাৰ্য, এনেকুৱা বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰ্যকলাপ চলি আছে তীব্ৰ গতিত, এইবোৰৰ জৰিয়তে যাতে আমাৰ পৰিৱেশটো বিনষ্ট নহয়, আমাৰ পাৰিপাৰ্শ্বিকতাৰ বিনষ্ট নহয়, তাৰ ওপৰত আমি গুৰুত্ব দিব লাগে। নহ'লে আমাৰ পৰিৱেশ যদি শেষ হৈ যায় তেনেহ'লে আমাৰ পৃথিৱী জীয়াই থাকিব নোৱাৰে। এতিয়া তোমালোকে গম পাইছাই যে অৰ্থনৈতিক উন্নয়নৰ প্ৰতিযোগিতা চলিছে, যাৰ ফলত বিভিন্ন উদ্যোগ স্থাপন কৰা হৈছে, আৰু যাৰ ফলত এতিয়া আমাৰ বিভিন্ন প্ৰদূষণৰ সমস্যা, গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা আদি সৃষ্টি হৈছে। গতিকে অৰ্থবিজ্ঞানে সেইবোৰ দিশৰ ওপৰতো গুৰুত্ব দিছে যে যাতে পৰিৱেশটো বিনষ্ট নহয় অৰ্থনৈতিক উন্নয়ন কৰিবলৈ যাওঁতে। নেক্সট দক্ষতাটো আমি গম পাইছোঁ যে দক্ষতা কি, দক্ষতাৰ কথা ইয়াত আলোচনা কৰে যে আমাৰ যিহেতু অভাৱ দূৰ কৰাৰ কাৰণে আমাৰ সম্পদৰাজি একেবাৰে সীমিত, সীমিত সম্পদৰাজিক আমি দক্ষতাপূৰ্ণ ব্যৱহাৰ কৰিব লাগে, অৰ্থাৎ কৌশলপূৰ্ণভাৱে ব্যৱহাৰ কৰিব লাগে, অৰ্থাৎ যিখিনি আমাৰ কাৰণে অত্যাৱশ্যকীয় তাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিব লাগে। তেতিয়াহে আমাৰ প্ৰয়োজনীয় অভাৱবোৰ দূৰ হ'ব, লগতে আমি ধুনীয়াকৈ উন্নতি লাভ কৰিব পাৰিম। হ'ল। নেক্সট, বৰ্তমান আৰু অৰ্থবিজ্ঞানৰ পৰিসৰটো মানে কি স্থবিৰ নহয় যে এইখিনিতে সীমাবদ্ধ হৈ থাকিব। এতিয়া আৰু নতুন নতুন কিছুমান বিষয় অৰ্থবিজ্ঞানৰ ভিতৰত সোমাই পৰিছে। তাৰে ভিতৰত প্ৰথম হ'ল গোলকীয় অৰ্থনীতি। যে গোলকীয় অৰ্থনীতি মানে কি, গোটেই পৃথিৱীৰে অৰ্থনীতি। বৰ্তমান অৰ্থবিজ্ঞানে কেৱল যে এখন দেশৰে অৰ্থবিজ্ঞান আলোচনা কৰিব সেনে নহয়, গোটেই পৃথিৱীৰে অৰ্থবিজ্ঞান আলোচনা কৰিব, গোটেই পৃথিৱীৰে উৎপাদন, বিতৰণ, বিনিময়ৰ কথা আলোচনা কৰিব, গোটেই পৃথিৱীৰ ক'ত উন্নতি হৈছে অৰ্থনীতি, ক'ত উৎপাদন বেছি হৈছে, ক'ত বিতৰণ বেছি হৈছে, এই গোটেইবোৰ আলোচনা কৰিব, এখন আন এখন দেশৰ লগত তুলনা কৰিব,
সেইবোৰ অধ্যয়ন কৰে। আৰু এটা নতুন গুৰুত্বপূৰ্ণ বস্তু সংযোজন হৈছে, এইটো হ'ল বহনক্ষম উন্নয়ন, ছাষ্টেইনেবল ডেভেলপমেণ্ট। যে ছাষ্টেইনেবল ডেভেলপমেণ্ট কি? যে অৰ্থনৈতিক কাৰ্যকলাপ অব্যাহত থাকিব, উৎপাদন অব্যাহত থাকিব, বিভিন্ন প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদৰাজিৰ ব্যৱহাৰ অব্যাহত থাকিব অৰ্থনৈতিক উন্নয়নৰ কাৰণে, কিন্তু যাতে ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰয়োজনীয় সম্পদখিনি নষ্ট নোহোৱাকৈহে উৎপাদন কাৰ্য বা উন্নতি কৰিব পৰা যায়, সেইটোকে বহনক্ষম উন্নয়ন বুলি কয়। গম পাইছা বহনক্ষম উন্নয়ন কাক কয়? যে বহনক্ষম উন্নয়ন হ'ল যে যেতিয়া এখন দেশে তেওঁলোকৰ তাত মজুত থকা বিভিন্ন সম্পদৰাজি ব্যৱহাৰ কৰি অৰ্থনৈতিক উন্নয়ন কৰে, কিন্তু ভৱিষ্যত প্ৰজন্মৰ বাবে মজুত ৰাখি, অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰয়োজনীয় সম্পদৰাজিক আঘাত নকৰাকৈ বৰ্তমান সময়ত সম্পদৰাজিৰ সীমিত ব্যৱহাৰ কৰি উন্নয়ন কৰাটোৱে হ'ল বহনক্ষম উন্নয়ন। চ' এই বহনক্ষম উন্নয়নৰ বিষয়েও ক'ত আলোচনা কৰা হয়? অৰ্থবিজ্ঞানত আলোচনা কৰা হয়। থুলমূলকৈ তোমালোকৰ অৰ্থবিজ্ঞানৰ পৰিসৰ এইখিনিয়ে। ইয়াত কেৱল এটা পইণ্ট আছে দেই, তোমালোকে মনত ৰাখিবা, এই যিটো মই কল্যাণকামী অৰ্থনীতিৰ কথা আলোচনা কৰিছোঁ, কল্যাণকামী অৰ্থনীতি, এইটো কল্যাণকামী অৰ্থনীতিৰ ধাৰণাটো আমাৰ অৰ্থনীতিত এইটো সোমাইছে বা জনপ্ৰিয় কৰি তুলিছে অৰ্থনীতিবিদ A.C. পেগু, ভিলফ্ৰেড পেৰেট, হিক্স আৰু অমৰ্ত্য সেন। এই অমৰ্ত্য সেনৰ নাম আমি সকলোৱে শুনিছোঁ। তেখেতে 1998 চনত অৰ্থনীতি বিজ্ঞানত নোবেল পুৰস্কাৰ পাই ভাৰতক গৌৰৱান্বিত কৰিছিল বিশ্ব মানসত। গতিকে এই 1998 মনত ৰাখিবা অমৰ্ত্য সেন। গতিকে এই ব্যক্তিসকল হ'ল কল্যাণকামী অৰ্থনীতি জনপ্ৰিয় কৰা ব্যক্তি হ'ল। চ' আজি আমি দুটা পইণ্টে আলোচনা কৰিলোঁ। এটা হ'ল অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা, কিয় আমি অৰ্থবিজ্ঞান অধ্যয়ন কৰিব লাগে, ইয়াৰ প্ৰয়োজনীয়তা কি, আৰু দ্বিতীয়তে আলোচনা কৰিলোঁ অৰ্থবিজ্ঞানৰ পৰিসৰ কি, অৰ্থাৎ অৰ্থবিজ্ঞানৰ ভিতৰত